কাকপথাৰৰ টঙনা চাহ বাগিচাত মৃত্যুৰ কেৰেলি কলেৰা ডায়েৰিয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা চাহ বাগিচাত মৃত্যুৰ কেৰেলি স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি বিগত এসপ্তাহত বাগিচাখনৰ কুকিবিল লাইনত ইতিমধ্যে অস্বাভাৱিক মৃত্যু হৈছে ৬-৭জন লোকৰ ঘটনাৰ বিৱৰণী অনুসৰি বিগত 12 মে তাৰিখে বাগিচাখনত এটা পৰিয়ালৰ পিতৃ কন্যাৰ একেদিনাই অস্বাভাৱিক মৃত্যু হোৱাৰ পিছত প্ৰতিবেশী দুই ঘৰত দুজনকৈ লোকৰ অকাল মৃত্যু হয় ইয়াৰ পিছৰ পৰাই শ্ৰমিক লাইনটোত এজনৰ পিছত আনজনৰ মৃত্যু হ'বলৈ ধৰিছে ঘটনা সন্দৰ্ভত খবৰ পাই মন্ত্ৰী সঞ্জয় কিষাণে ইতিমধ্যে বাগিচাখন পৰিদৰ্শন কৰে দেওবাৰে সাংবাদিকৰ এটা দলেও ঘটনাৰ বুজ ল'বলৈ উপস্থিত হয় বাগিচাখনত স্থানীয় লোকৰ ভাষ্য অনুসৰি অস্বাভাৱিক মৃত্যুৰ বলি হোৱা লোকসকলে ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হৈ অতি কম সময়ৰ ভিতৰত মৃত্যুৰ মুখত পৰিছে ইয়াৰে কেইবাজনো লোক চিকিৎসাৰ অবিহনে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বাগিচা কৰ্তৃপক্ষৰ শ্ৰমিক লাইনত চেনিটাইজ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দৰে কিছু সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চকুত পৰাকৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই অন্যহাতে সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ বাগিচা কৰ্তৃপক্ষৰ লক্ষণীয়ভাৱে শ্ৰমিক লাইনত বহু কেইঘৰত শৌচাগাৰ নথকাৰ অভিযোগ উত্থাপন হৈছে প্ৰশ্ন হৈছে বাগিচাখনত এনে অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া উদ্ভাৱন কৰিব জিলা প্ৰশাসন নতুবা স্বাস্থ্য বিভাগে ইতিমধ্যে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে তেনে অৱস্থাত সংশ্লিষ্ট কৰ্তৃপক্ষৰ নিৰ্লিপ্ত ভূমিকাই ৰহস্যৰ সৃষ্টি কৰিছে 2টা বজাত উঠি মানে হি মুখ অলপ ধুলে আৰু কি জানি তাক মানে বম্বি অলপ লাগিলে আৰু লেট্ৰিন গল তাৰ পাছত হি মানে আহি মানে পালঙৰ ওপৰত বহিলে বহি মানে মানে তাৰ মানুহজন কলে যে মই এতিয়া বাহিৰৰ ফালে অলপ উলাম বুলি গল হিবি লেট্ৰিঙত তো তাৰ পাছত হি মানে পালঙৰ পৰা পৰিলে তাতে একদম শেষ হৈ গল কিমান বয়স হৈছিল তাৰ মানে 45 নিচিনা বয়স হ'ব আৰু মহিলা ল'ৰা ছোৱালী তো এটা আছে কোনটো লাইন এইটো কুলিবিল লাইন আমি মানে আৰু এটা কথা হয় হিয়াক মানে মুৰ্দাল তাত তো লৈ গল না তাত লৈ গল আৰু আহিলো তো আমাৰ মানে এটা নিয়ম নীতি আছে মানে ছোৱালী মানুহ হুমাই ঘৰৰ বাচনবিলাক হুমাই মানে চাফ চিকুণ কৰিব লাগে সেইকাৰণে আমি দুটা ভাই ভনী মানে ভনী দুইটা হুমাই মানে চাফ চিকুণ কৰিছিলো সিহঁতে চকীদাৰত আছিলে আমাৰ ওচৰতে আৰু সি আচানক মানে একদম পৰি গল চাফ কৰিছিলে আৰু তাক মানে একদম ঢাকা মাৰি নিচিনা তাক মানে যোনটো মানে মানুহজনীক থৈছিলে না সিয়াতে মানে সি পৰি গল তাৰ পাছত আমি মানে ইয়াক মানে কোনে নেচ হৈছে মানে মুখ লাগি যাব কিবা হৈ যাম বুলি তো সি মানে এৰি দিলে মানে কোনোবা হ'ব লাগিছিলেই মানে তাতে হৈ গল তো তেতিয়া মই আহিলো ঝাপটা গুনি মানে তাক উঠাই পিনি মানে তাৰ পৰা বেলেগ ফালে লৈ গলো আৰু ভগৱানক মানে পুৰা মানে ধ্যান কৰিলো নাই তাৰ পাছত মানে হি মানে একদম বেলেগ হৈ গৈছে আৰু মুখৰ পৰা মানে ফেপল আৰু মানে ফেন হিচাপ আৰু মানে ওলাই গৈছিলে আৰু একদম মানে বেলেগে হৈ গৈছিল ডায়েৰিয়া বুলি ক'লে একচুৱেল এজনে দুজন ঢুকাইছে বাকী কেইজন এতিয়া কোনো অফিচিয়েল ৰিপৰ্ট পোৱা নাই যে কিহত ঢুকাইছে বা সেয়াই ক'বলগীয়া আছে কিমানজন ঢুকাইছে এইকেইদিনত টোটেল কেইজন আজি 6-7জন এনেকুৱাই হ'ব বিভিন্ন কাৰণত এতিয়া আপোনালোকে তাৰ মানে সজাগতা বা মেডিকেলৰ ক্ষেত্ৰত কিবা হেৰি লৈছে আমি এৱাৰনেছ দি আছোঁ আমাৰ ফালৰ পৰা প্লাছ লাইনত আমি পানী ছাপ্লাই দি আছোঁ তাৰ পৰা আমি চেনিটাইজিং যোনটো কাম ব্লিচিং পাউডাৰ দি যোনটো স্প্ৰে সেইখিনি কৰা হৈছে সেয়াই আৰু কিবা গাইডলাইন আহিছে নেকি স্বাস্থ্য বিভাগৰ পৰা আপোনালোকে গাইডলাইন চাইছে আমি যেনেকৈ আমি ছানডে এইটো কি কয় দৰমহাপাৰা যোনটো মাৰ্কেট হয় সেই মাৰ্কেটতে আমি পূৰা ট'টেলি বন্ধ কৰি দিয়া হৈছে মাছ মাংস এইখিনি মিঠাই চিঠাই যোনখিনি বাহিৰৰ ফাষ্ট ফুড এইখিনি গোটেইখিনি বন্ধ কৰি দিয়া সেয়াই ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এনি ভাৰত 24 সৌন্দৰ্যপিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়
গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।